স্যার 17 তাৰিখে বিধানসভা এদিনীয়া অধিৱেশনখন তাতে অনুষ্ঠিত হ'ব কোকৰাঝাৰত অকণমান জনাওকচোন। কোকৰাঝাৰত আমাৰ 2025 বাজেট ছেশ্যনৰ যিটো প্ৰথম দিন ফেব্ৰুৱাৰী 17 তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত হ'ব BTCৰ যিটো কাউন্সিলৰ এছেম্বলি প্ৰেমিচাছ আৰু আমি ৰাতিপুৱা ইয়াৰ পৰা বাছেদি সকলো মন্ত্ৰী বিধায়ক মাননীয় মুখ্যমন্ত্ৰী সকলোৰে পৰা ইয়াৰ ওলাই যাম 6টা বজাত আৰু তাত আমি প্ৰায় 11টা চাৰে 11টাত পামগৈ বাটতে ব্ৰেকফাষ্ট খাই 12টা বজাৰ পৰা আমাৰ গভৰ্ণৰ স্পীচ আৰম্ভ হ'ব তাৰপিছতে যিটো বিধানসভাৰ কাৰ্যপ্ৰণালী আৰম্ভ হ'ব হৈ পেলাই শেষৰ পাৰ্টটো আমাৰ স্পীকাৰ্ছ ইনিচিয়েটিভ 6 শিডিউল এৰিয়াৰ ইকনমিক গ্ৰথ এণ্ড ডেভেলপমেণ্টৰ ওপৰত আলোচনা হ'ব তাৰপিছত আকৌ আমি সেইদিনাই আবেলি গধূলি গুৱাহাটীলৈ ঘূৰি আহিম দিছপুৰলৈ তো 18 তাৰিখে বন্ধ থাকিব তো 19 তাৰিখৰ পৰা আকৌ আমাৰ দিছপুৰত অসম বিধানসভাৰ যিটো মেইন বিল্ডিং আমাৰ বিধানসভাত তাত আৰম্ভ হ'ব আৰু বাজেট ছেশ্যন ইয়াৰ পৰাই আমি কৰিম আৰু এইটো প্ৰথমবাৰৰ কাৰণে দিছপুৰৰ বাহিৰত আমি বিধানসভাৰ অধিৱেশন পাতিছোঁ আৰু এই অধিৱেশনে এটা খুব সুন্দৰ মেছেজ লৈ পেলাই যাব যে যি আমাৰ বেলেগ বেলেগ অঞ্চলত থকা ৰাইজ আৰু হিংসা জৰ্জৰ যিটো বড়োলেণ্ড তাত এতিয়া শান্তি ঘূৰি আহিছে আৰু তাতে আৰু এটা মেছেজ দিব গৈছোঁ যে এতিয়া বড়োভূমিৰ ৰাইজো অসমৰ বুকুৰ আপোন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনে পদক্ষেপক মই প্ৰশংসা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যেনেকৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে জিলাই জিলাই আমাৰ কেবিনেট বৈঠক পাতিছিলে তাৰ ফলস্বৰূপে এতিয়া বৰাক ভেলীত এটা মিনি ছেক্ৰেটেৰিয়েট ডিব্ৰুগড়ত এটা মিনি ছেক্ৰেটেৰিয়েট আৰু ইজ অফ ডুইং বিজনেছ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কৈ থাকে তাৰে ৰিফ্লেকশ্যনটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কাৰ্যত আমি দেখিবলৈ পাইছোঁ আৰু এয়াও এটা সেই পদক্ষেপ যে ৰাইজক আমি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এই মূল মন্ত্ৰক লৈ আমি আগবঢ়াৰ এটা আমি সুবিধা সকলোৱে পাব কিন্তু বিষয়া আৰু ছাপোৰ্ট ষ্টাফবিলাক কেনেধৰণে যাব বাছত যাব আৰু অলৰেডি আমাৰ স্পীকাৰ মহোদয় আৰু ছেক্ৰেটাৰী তেখেতসকলে তাত গৈছে যিখিনি কাম কৰিব লাগে কৰিছে বাকীখিনি ইয়াৰ কামখিনি মই চাই আছোঁ আৰু গতিকে পৰহিলৈ ৰাতিপুৱা মই গোটেই দলটো লৈ ইয়াৰ পৰা ৰাওনা হ'ম আৰু তাতে মিলিত হৈ পেলাই সুন্দৰভাৱে আমি এই বিধানসভাৰ এদিনীয়া কাৰ্যক্ৰম তাত পালন কৰিম মানে থকাৰ কোনো প্লেনিং নাই আৰু থকাৰ প্লেনিং নাই গতিকে থকা বহুত ইমানখিনি ষ্টাফ আৰু এতিয়া আমাৰ লগত ড্ৰাইভাৰ বা PSO এইবিলাকো নাযায় গতিকে আমাৰ খুব এটা ভাল এটা সুবিধা এটা হ'ব আৰু তাত যদি সকলো যাব লগা হেঁতেন তাত থকা খোৱাৰ পৰা আৰম্ভ কৰি কষ্ট হ'লে হয় গতিকে সেইটো এটা খুব আমি চিন্তা কৰি পেলাই বাছত যোৱাৰ প্লেন কৰিছোঁ আৰু এইটোত এটা ভাল এটা কথা ক'ব আমি মন্ত্ৰীসকলে বাছত নাযায় MLA-সকলে নাযায় বুলি মানুহে বদনাম কৰি থাকে আমি গোটেই মন্ত্ৰী পৰিষদ আৰু বিধায়কসকল একেলগে যেতিয়া বাছত যাম মই ভাবোঁ সেইটো আৰু আপোনালোকে আমাক বদনাম দি থাকিব নোৱাৰে আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ